ফাইনেলি আসাম পুলিচৰ ABUB ৰিজাল্টৰ ডেট আহি গৈছে ইতিমধ্যে বহুত বেছি ভাল খবৰ এটিও চাওক ইয়াত মন কৰা হৈছে 11 অক্টোবৰ 2025 অৰ্থাৎ 11 অক্টোবৰ ৰিজাল্ট দিয়া হ'ব অসম পুলিচৰ ABUB APRO বা যিমানখিনি আমাৰ ৰিজাল্ট দিবলৈ বাকি আছিল বা যিখিনি ৰিজাল্টৰ ডেট ওলোৱা নাছিল সেইখিনি ৰিজাল্ট দিয়া হ'ব বিশেষকৈ অসম পুলিচৰ ABUB APRO গোটেইখিনি ৰিজাল্ট দিয়া হ'ব 11 অক্টোবৰত অৰ্থাৎ পৰহিলৈ কিন্তু অহা কালিলৈ বাকিখিনি পোষ্টৰ ৰিজাল্ট দিয়া হ'ব যিখিনি কথা আপোনালোকে গম পাইছে যে 10 তাৰিখত আমাৰ ৰিজাল্ট দিয়া হ'ব বাকিখিনি পোষ্টৰ ইয়াত কিছু মুহূৰ্তৰ আগতে তেওঁ পোষ্ট কৰিছে টুইটাৰ যি একাউণ্ট আছে হিমন্ত বিশ্ব শৰ্মা টুইটাৰ তেওঁ পোষ্ট কৰিছে কিছু মুহূৰ্তৰ আগতে এই পোষ্টটো কৰিছে 6:53 অৰ্থাৎ 6:53ত এইটো পোষ্ট কৰিছে SLPR হয়তো কিছু মুহূৰ্তৰ পাছতে এই আপডেটটো আহি যাব গতিকে বহুত বেছি ভাল খবৰ অহা কালিলৈ 10 তাৰিখে ৰিজাল্ট দিয়া হ'ব SI কনষ্টেবল কমাণ্ডাৰ গ্ৰেড 4 এইখিনি পদৰ ৰিজাল্ট দিয়া হ'ব আৰু বাকি যিখিনি আমাৰ ABUB APRO পোষ্ট আছিল বা সেইখিনি ৰিজাল্টৰ ডেটৰ কথা আমি গম পোৱা নাছিলোঁ বা হাইকোৰ্ট চলিছিল কিবা চলিছিল এনেকুৱা ধৰণৰ কিছুমান কথা গম পাই আছিলোঁ টোটেল আমাৰ ABUB APRO বা এইখিনি পোষ্টৰ কথা মেনশ্যন কৰিছে 3945টা 3945টা পদৰ ABUB APRO কে বা এইখিনি পোষ্টৰ ৰিজাল্ট দিয়া হ'ব 11 অক্টোবৰত গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা বৰ্তমান অসম পুলিচৰ ABUB ৰিজাল্টৰ আপডেট আহি গ'ল অহা পৰহিলৈ অৰ্থাৎ 11 অক্টোবৰত